আজি তিনিচুকীয়াৰ হাউচিং কলনী পৰ্বতীয়া আমাৰ ঘৰৰ ওচৰতে প্ৰায় আধা ঘণ্টামানৰ আগতে আমি নৱজাতক কেঁচুৱা আমি উদ্ধাৰ কৰিছোঁ আৰু সম্বন্ধত মোৰ ভাগিনজনে কিন্তু মানে এগৰাকী মহিলা আৰু এগৰাকী যুৱতী যুৱতীক ৰাস্তাৰ কাষতে আমাৰ ঘৰৰ কাষত মানে হাউচিং কলনীত বহি থকা দেখিছিল। প্ৰায় 20 মিনিটমান বহি থকা দেখিছিল আৰু ভাগিনে কিন্তু একো সন্দেহ কৰা নাছিল, কিন্তু পাছত দেখিলে যে মহিলা আৰু যুৱতী নাই, কিন্তু তাৰ ঠাইত মানে এই কণমানি কেঁচুৱাটো উদ্ধাৰ হৈছে। অৰ্থাৎ মানে সেই মহিলা আৰু যুৱতীগৰাকীয়ে কণমানি কেঁচুৱাটোক তেখেতসকলে ইয়াত এৰি থৈ পলায়ন কৰিলে। গতিকে এতিয়া আমাৰ হাউচিং কলনীৰ মহিলাসকলে এই কেঁচুৱাটো উদ্ধাৰ কৰিছোঁ আৰু যিমানখিনি প্ৰাথমিক শুশ্ৰূষা দিব লাগে জীৱিত হৈ আছে, যিমানখিনি প্ৰাথমিক শুশ্ৰূষা কৰিব লাগে শুশ্ৰূষা কৰি আছে। আৰু ইতিমধ্যে আমি থানাত খবৰ কৰিলোঁ, থানাৰ পুলিচো আহিছে আৰু থানাৰ পুলিচে এতিয়া যাৱতীয় ব্যৱস্থাখিনি কৰিব। কেইটা বজাত হৈছিলে ঘটনাটো? প্ৰায় আপোনাৰ আধা ঘণ্টা, এতিয়া 8:48 দিছে, 8টামান বজাত। মহিলাজন কিহত আহিছিলে? না খোজকাঢ়ি আহিছিলে। সিহঁতি আৰু মানুহ নাই? নাই, অকল মহিলাগৰাকী আৰু যুৱতী এগৰাকী আছিলে। আমাৰ কলনীৰ সিটো মাথাত বহি আছিলে আৰু তেখেতসকলে সেই পৰ্বতীয়া ফালে কিন্তু গুচি গৈছে। তাৰপিছতে নৱজাতক মানে উদ্ধাৰ কৰা হৈছে। আইডিয়াটো কিমান দিনৰ হ'ব? আইডিয়া আপোনাৰ মহিলাসকলে কোৱা মতে 2-3 দিনৰ হ'ব। আমি মানে শুনিছো দুগৰাকী মাইকী মানুহ সেই অকমান আগত মন্দিৰৰ এইটো চাইডত বহি আছিলে। তেওঁলোকে কৰিছে নেকি নাজানো, কিন্তু অলপ পিছতে তাত এটা বাচ্চা পেলাই থৈ গ'ল। তাৰপিছত আমাৰ এই কলনীৰ মানুহ এনেকে সিফালে যাওঁতে পটককে দেখিলে ৰঙা কাপোৰ এখন, অকল ইমান ঠাণ্ডা ৰঙা কাপোৰ দি মেৰাই বাচ্ছাটোক তেনেকে পেলাই থৈ গুচি গৈছে। তাৰপিছত আমাৰ ল'ৰা কিছুমানে উঠাই লৈ আহিলে। উঠাই লৈ অহাৰ পিছত ইয়াত জুই ধৰি বাচ্ছাটোক সেকা হ'ল। বাচ্ছাটো বহুত ঠাণ্ডা পাইছে, কঁপিছে। ইয়াত সেকি মেলি হেৰি কৰি বাচ্ছাটো অলপ টনটনীয়া হৈছে। কাপোৰ কানি দি মেলি, ব্লেংকেট দি মেলি বাচ্ছাটো ঠাণ্ডাৰ পৰা বচোৱা হৈছে। পুৰা কঁপি আছিলে, গাত একো কাপোৰে নাই, অকল ৰঙা কাপোৰ এটা আছে, পাতলা ৰঙা কাপোৰ এটা, ইমানেই আছিলে। কেইটা বজাত টাইমটো কেইটা? 8:30মান হ'ব নেকি? 8:30মান হ'ব, 8:30মান বজাত হ'ব। মোৰ ডাউট এইটো আজিৰে হ'ব। কেলে বডিত ব্লাড লাগি আছে, পিঠিত ব্লাড লাগি আছে। মানে ব্লাড হয়তো হস্পিটেলৰ পৰা ৰিলিজ দিলে 2 দিনৰ পিছত, হ'লেও কাপোৰটো থাকিব লাগে না, কিন্তু পিঠিত ব্লাড লাগি আছে, বুকুত ব্লাড শুকাই গৈছে। আৰক্ষী আহিছে, আৰক্ষীয়ে তেওঁলোকৰ হেৰি কৰি পিনে বাচ্ছাটোক লৈ গৈছে ইনভেষ্টিগেশ্যনৰ কাৰণে। বাচ্ছাটোক লৈ গৈছে এতিয়া। কিহৰ মানে আমি নিজে দেখা নাই, দুগৰাকী মহিলা তাত বহি আছিলে। আইডিয়া আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज, जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম,
11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা।